নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'টোত জানিম অসম চৰকাৰে সাধাৰণ জনতাৰ বাবে কি চিকিৎসা ব্যৱস্থা আগবঢ়াইছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিয়নো এই তথ্যবোৰ আপোনাৰ জীৱনত বহুত কামত আহিব পাৰে। বলক আৰম্ভ কৰোঁ। প্ৰথমটো হৈছে আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা। অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ চিকিৎসা আঁচনি হৈছে আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা। এই আঁচনিত বছৰি ৫ লাখ টকা পৰ্যন্ত ফ্ৰী চিকিৎসা ব্যৱস্থা কৰিছে, য'ত আছে অপাৰেশ্যন, বেড, টেষ্ট সকলো ফ্ৰী। চৰকাৰী আৰু বাছনি কৰা প্ৰাইভেট হস্পিটেলত সুবিধা। ইয়াৰ বাবে লাগিব মাথো আধাৰ কাৰ্ড, ৰেচন কাৰ্ড বা পৰিচয় পত্ৰ। দ্বিতীয়টো হ'ল অমৃত আঁচনি, অৰ্থাৎ অটল অমৃত অভিযান। যিসকল লোকে ডাঙৰ ৰোগত ভুগি আছে তেওঁলোকৰ বাবে আছে অটল অমৃত আঁচনি। ইয়াত কভাৰ কৰা হয় কেঞ্চাৰ, কিডনি ৰোগ, হাৰ্ট ৰোগ, মগজুৰ ৰোগ আদি, তথা বছৰি ২ লাখ টকা পৰ্যন্ত ফ্ৰী চিকিৎসা। তৃতীয়টো হ'ল মাতৃ আৰু শিশু স্বাস্থ্য সুবিধা। অসম চৰকাৰে মাতৃ আৰু শিশুৰ বাবে বিশেষ গুৰুত্ব দিছে। গৰ্ভৱতী মহিলাৰ বাবে ফ্ৰী চেকআপ, ফ্ৰী ডেলিভাৰী, জননী সুৰক্ষা যোজনা, শিশুৰ ফ্ৰী টীকাকৰণ আৰু অংগনবাড়ীত পুষ্টি খাদ্য। এমাৰ্জেঞ্চি সময়ত 108 আৰু মহিলা আৰু শিশুৰ বাবে 102ত কল কৰি ইয়াৰ সুবিধাও ফ্ৰী ল'ব পাৰে। গতিকে অসম চৰকাৰে আজিৰ তাৰিখত দুখীয়া, মধ্যবিত্ত, মহিলা আৰু শিশু সকলোৰে বাবে উন্নত চিকিৎসা ব্যৱস্থা কৰিছে। আপুনি মাত্ৰ নিজৰ ডকুমেণ্টবোৰ ঠিক ৰাখক আৰু এই সুবিধাবোৰ লাভ কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, যাতে আনেও জানিব পাৰে আৰু এই ধৰণৰ তথ্য পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় আই অসম।